শিক্ষাৰ্থীসকল, আজি আমি ঋজু ভাৰতীৰ দ্বিবচন বহুবচন প্ৰয়োগ বুলি যিটো দ্বিতীয় পাঠ আছে সেই পাঠটো পঢ়িম। ইয়াৰ অনুবাদখিনি মই তোমালোকক দি দিছোঁ। আজি চাবা যে দ্বিবচন আৰু বহুবচনৰ প্ৰয়োগ হয়। ইয়াতে আমি প্ৰথম পাঠটোত একবচনৰ প্ৰয়োগ পালোঁ শব্দবোৰৰ। ইয়াতে দ্বিবচন আৰু বহুবচনত তাৰ প্ৰয়োগ কেনেধৰণৰ হয় তাৰ প্ৰয়োগখিনি ইয়াতে দিয়া হ'ব। এতিয়া কৈছে যে এই পাঠটোত পদসমূহৰ দ্বিবচন আৰু বহুবচনৰ প্ৰয়োগ দেখুওৱা হৈছে। সংস্কৃত ভাষাত দ্বিবচনৰ প্ৰয়োগ মন কৰিবলগীয়া। এতিয়া সংস্কৃত ভাষাত দ্বিবচনৰ প্ৰয়োগ মন কৰিবলগীয়া মানে আমাৰ অসমীয়া ভাষাত দ্বিবচন বুলি কোনো এটা বচন নাই। একবচন আৰু বহুবচন হৈছে। এটাতকৈ বেছি হ'লেই বহুবচনত পৰি যায়। কিন্তু সংস্কৃতত আকৌ বহুবচন দুটাতকৈ বেছি হ'লেহে হ'ব। তো দুটালৈকে তাৰ দ্বিবচন বুলি এটা ভাগ পাওঁ। তো দ্বিবচনৰ প্ৰয়োগটো সেইকাৰণে মন কৰিবলগীয়া সংস্কৃত ভাষাত। তোমালোকে আগতে এই শব্দৰূপ ধাতুৰূপবোৰ পাই আহিছা। তাতে পাইছিলা নহয় দ্বিবচন, একবচন, দ্বিবচন, বহুবচন। এটাৰে দ্বিবচন আৰু বহুবচন। এতিয়া শব্দৰূপৰ ক্ষেত্ৰত দ্বিবচন পাইছোঁ আৰু ধাতুৰূপৰ ক্ষেত্ৰতো দ্বিবচন পাইছোঁ। সেই শব্দৰূপৰ দ্বিবচনটো আৰু ধাতুৰূপৰ দ্বিবচনটো মিলাই কেনেদৰে এটা বাক্য গঠন কৰিব পাৰি এটাকে এই ইয়াতে দেখায়। আৰু বাক্যত তাৰ প্ৰয়োগটো কেনেধৰণৰ হয় ইয়াতে সেই কথাখিনিকে দেখুওৱা হৈছে। লগতে বহুবচনটো আমি পাইছোঁ, বহুবচনৰ প্ৰয়োগো ইয়াতে দেখুওৱা হৈছে। ইয়াতে এটা ছাইডত সোঁপিনৰ খিনি বহুবচন আৰু বাওঁপিনৰখিনি দ্বিবচন। চাই যাবাচোন এবাৰ। এইটো বালকো, এই দুজন বালক ল'ৰা। বালকৌ নমতঃ, ল'ৰা দুজন নমস্কাৰ জনাইছে। এতে বালকা, এইবোৰ ল'ৰা। বালকাঃ নমন্তি, ল'ৰাবোৰে নমস্কাৰ জনাইছে। এইটো ছাত্ৰ, এই দুজন ছাত্ৰ। ছাত্ৰৌ পঠতঃ, ছাত্ৰ দুজনে পঢ়িছে। এতে ছাত্ৰাঃ, এওঁলোক ছাত্ৰ। ছাত্ৰাঃ পঠন্তি, ছাত্ৰসকলে পঢ়িছে। তৌ কুকুৰৌ, সেই দুটা কুকুৰ। কুকুৰৌ খাদতঃ, কুকুৰ দুটাই খাইছে। তে কুকুৰাঃ, সেইবোৰ কুকুৰ। কুকুৰাঃ গচ্ছন্তি, কুকুৰবোৰ গৈছে। এইটো প্ৰথম দফাটো পুংলিংগ। আগতে আমি যেনেকৈ পাইছিলোঁ পুংলিংগবাচক, মানে পুংলিংগৰ ক্ষেত্ৰত এই দ্বিবচন আৰু বহুবচন শব্দবোৰ দেখি তোমালোকে চিনিয়ে পাইছা। যে পুংলিংগবাচক শব্দ তাৰ দ্বিবচন আৰু বহুবচনত কি হয় তাৰ ৰূপবোৰ ইয়াতে একেলগে এতত আৰু তত সৰ্বনাম পদটোৰ প্ৰয়োগো এটা পিনে দেখাইছে আৰু আনপিনে তাৰ বাক্যত তাৰ প্ৰয়োগ এনেধৰণৰ হয়। 2 নম্বৰ দফাটো চাবা। এতে বালিকে, এই দুজনী ছোৱালী। বালিকে লিখত, ছোৱালী দুজনীয়ে লিখিছে। এতাঃ বালিকাঃ, এইবোৰ ছোৱালী। বালিকাঃ লিখন্তি, ছোৱালীবোৰে লিখিছে। এতে ছাত্ৰে, এই দুজনী ছাত্ৰী। ছাত্ৰে পঠতঃ, ছাত্ৰী দুজনীয়ে পঢ়িছে। এতাঃ ছাত্ৰাঃ, এওঁলোক ছাত্ৰী বা এইবোৰ ছাত্ৰী। ছাত্ৰাঃ পঠন্তি, ছাত্ৰীসকলে পঢ়িছে। তে বালে, তেওঁলোক সৰু ছোৱালী। বালে নৃত্যতঃ, সৰু ছোৱালী দুজনীয়ে নাচিছে। তাঃ বালাঃ, সেইবোৰ সৰু ছোৱালী। বালাঃ নৃত্যন্তি, সৰু ছোৱালীকেইজনীয়ে নাচিছে। ইয়াতে স্ত্ৰীলিংগবাচক শব্দ একেই দ্বিবচন আৰু বহুবচনৰ তাৰ ৰূপ কেনেকুৱা। এতত আৰু তত শব্দ সৰ্বনাম পদটোৰো ৰূপ দেখুৱাইছে আৰু ইপিনে তাৰ বাক্যত তাৰ কেনেধৰণৰ প্ৰয়োগ হয়। তোমালোকে ইয়াতে এই যিবোৰ ক্ৰিয়াপদবোৰ সেইবোৰ মন কৰিবা। শব্দকেইটাত
ৰূপকেইটা যেতিয়া সলনি হৈছে বহু বচনত তোমালোকে যদি শব্দৰূপ আৰু ধাতুৰূপখন যদি মনত পেলোৱা লটখন কি আছিল লিখতি প্ৰথম একক বচনত লিখতি দুই বচনত লিখত বহু বচনত লিখন্তি ইয়াতে সেই দুই বচনত চোৱা প্ৰথম দুজন বুজালে কথত বহু বুজালে কথন্তি কথত কথন্তি সেইটোৱে ইয়াতে বুজাইছে সেইখিনিয়ে বাক্যত প্ৰয়োগ কেনেকৈ হয় সেইটোৱে দেখাইছে শেষৰটো ত্ৰিবলিংগবাচক শব্দ এতে মিত্ৰে এওঁলোক মিত্ৰ এওঁলোক দুজন মিত্ৰ মিত্ৰে ধাৱত মিত্ৰ দুজনে দৌৰিছে এতানি মিত্ৰানি এওঁলোক বন্ধুবোৰে দৌৰিছে এতে চক্ৰে এই দুটা চকা চক্ৰে চলত চকা দুটা চলিছে এতানি চক্ৰানি এইবোৰ চকাবোৰ চক্ৰানি চলন্তি চকাবোৰ চলিছে তে কমলে সেইবোৰ পদুম ফুল সেই দুটা পদুম ফুল কমলেই বিকশিত পদুম ফুল দুটা ফুলিছে তানি কমলানি সেইবোৰ পদুম ফুল কমলানি বিকশন্তি পদুম ফুলবোৰ ফুলিছে ইয়াতেও দিয়া হৈছে এই পাঠটোৰো আকৌ পিছপিনে এখন বৰ দীঘলীয়া চাৰ্ট এখন দিছে এইখিনি ইপিনে এইখিনি আৰু ইয়াৰ পিছপিনেও এটা পাত এটা দিছে এইখিনি ইয়াতে প্ৰথম এই দুটা পাঠৰখিনি শব্দৰূপ ইয়াতে দিয়া আছে চোৱা শব্দৰূপ এতিয়া শব্দৰ ক্ষেত্ৰত কি দিছে শব্দ লিংগ শব্দটো কি লিংগৰ পুংলিংগ নে স্ত্ৰীলিংগ বুজাইছে আৰু তাৰ একবচন দুই বচন আৰু বহু বচনত তাৰ ৰূপবোৰ কেনেকুৱা বহুতকেইটা শব্দটোও দিয়া আছে পুংলিংগ বচনটোও দিয়া হৈছে আৰু তাৰ একবচন দুই বচন বহু বচন এইটো ৰূপটোতো প্ৰথমা বিভক্তিৰ ক্ষেত্ৰত দিছে বেলেগ বিভক্তিৰ দিয়া নাই ঠিক তেনেদৰে পিছৰ যিটো চাৰ্ট সেইটো হৈছে ধাতুৰূপ বা ক্ৰিয়াৰ ৰূপ এতিয়া ক্ৰিয়াৰ ৰূপটো ইয়াতেও আছে ধাতু বা ক্ৰিয়া এতিয়া প্ৰথম পুৰুষৰ দিছে দেই তাতে বাকীকেইটা আছে আৰু বৰ্তমান কালৰ তাৰমানে আমাৰ যিটো ইংলিছৰ থাৰ্ড পাৰ্চন যিটো হয় সেইটো সংস্কৃতত প্ৰথম পুৰুষ হয় বৰ্তমান কালৰ প্ৰথম পুৰুষৰ দিছে তাৰে একবচন দুই বচন আৰু বহু বচন ইয়াতে ধাতুৰূপবোৰ দিয়া আছে ইয়াতে লতৰহে দিছে লতৰ প্ৰথম পুৰুষটো দিছে মানে থাৰ্ড পাৰ্চনটো দিছে তাৰমানে তেওঁ সি ল'ৰা সেইটো দিছে এতিয়া মানে ফাৰ্ষ্ট পাৰ্চন বা ছেকেণ্ড পাৰ্চন দিয়া মানে ইংৰাজীৰ ক্ষেত্ৰত আমাৰ সংস্কৃতৰ ক্ষেত্ৰত আকৌ প্ৰথম পুৰুষটো অসমীয়া বা ইংৰাজীৰ যিটো তৃতীয় পুৰুষ বা থাৰ্ড পাৰ্চন সেইটো হৈছে সংস্কৃতৰ প্ৰথম পুৰুষ ফাৰ্ষ্ট পাৰ্চন ইয়াতে দেখিছা ধাতুৰূপবোৰ দি দিছে পথ খাদ ইত্যাদি বিভিন্ন ধাতু দিছে আৰু তাৰ একবচন দুই বচনত বহু বচনত তাৰ ৰূপবোৰ কেনেকুৱা হ'ব সেইখিনিও দি দিছে এই চাৰ্টকেইখন তোমালোকে অলপ মনোযোগেৰে পঢ়িলে তোমালোকৰ যথেষ্ট সুবিধা হ'ব এই পাঠটো আমি ইয়াতে সামৰিছোঁ ধন্যবাদ